নমস্কাৰ এই মুহূৰ্তত অসমবাসীৰ ৰাইজক দিবলৈ লৈছে আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনিৰ ভাল খবৰ আহি পৰিছে। হয়, 8,000 টকা সোমাব বেংক একাউণ্টত, লগতে ৰেচন কাৰ্ড, লগতে ইয়াৰ লগতে PM কিষাণ আঁচনিকে ধৰি চৰকাৰী ঘৰক লৈ বহুকেইটা খবৰ আহি পৰিছে। হয়, আজিৰ প্ৰথম খবৰ, গোহালি ঘৰ, হাঁহৰ গঁড়াল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এয়া ডাঙৰ ঘোষণা। হয়, পৰৱৰ্তী খবৰ, PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে একাউণ্টে সোমাব 6,000কৈ টকা। PM কিষাণৰ 22 নং কিস্তিৰ অধীনত সোমাব এই ধন লাভ কৰিবলৈ কি কি কৰিব লাগিব আপুনি সবিশেষ জানো আহক। ধন লাভ কৰিবলৈ কৃষকসকলে KYC সম্পূৰ্ণ কৰিব লাগিব। বেংক একাউণ্ট লিংক কৰিব লাগিব আধাৰ কাৰ্ডৰ সৈতে। হয়, UIDৰ সৈতে মাটিৰ ৰেকৰ্ড PM কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰিব লাগিব। মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত কৃষকসকলে এই ধন লাভ কৰাৰ সম্ভাৱনা আছে। PM কিষাণক লৈ লাখ লাখ কৃষকৰ বাবে এয়া জৰুৰী খবৰ আহি পৰিছে। হয়, দেশৰ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 6,000কৈ টকা। পৰৱৰ্তী খবৰ, প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000 টকা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ পৰা লাভ কৰিব এই ধন। হাতত মাত্ৰ কেইটামান দিন বাকী আছে। অৰুণোদয় আঁচনি লাভ কৰা মহিলাৰ বাবে এয়া বৃহৎ উপহাৰ। ৰাজ্যৰ লাখ লাখ মহিলালৈ মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ উপহাৰ। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ 1250 টকা। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব আপোনাৰ। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয় ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্ট লৈ নাযায়। সেয়েহে এতিয়াই বেংক একাউণ্ট KYC আপডেট কৰক।